আলফা চৰকাৰৰ আলোচনাত হেঙাৰ সাৰ্বভৌমত্ব পৰেশ বৰুৱাই এৰা নাই স্বাধীনতাৰ দাবী স্বাধীনতাৰ দাবী পৰিহাৰ নকৰাৰ বাবে আগবঢ়া নাই আলোচনা মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতে চৰ্চাত আলফা চৰকাৰৰ আলোচনা মানুহৰ এটা বহুত ডাঙৰ ভূমিকা আছে ৰাইজৰ এটা বহুত ডাঙৰ ভূমিকা আছে বাট হেভিং সেড দ্যাট আমাৰ প্ৰচেষ্টাৰ কোনো অন্ত নাই ৰাস্তা বন হোৱা নাই সদায় মিডিয়াত এই কাৰণে কৈ থকা নাযায় যে কাৰণ মিডিয়াৰ হেডলাইন বিলাকে কেতিয়াবা আমাক অসুবিধা কৰে কিন্তু দুৱাৰ খোলা আছে মনৰ কোনো অসুবিধা নাই তেওঁ অসমৰ হয়তো ভাল বিচাৰিব ময়ো অসমৰ ভাল বিচাৰিম কোনো কতো অসুবিধা নাই তেওঁ হয়তো নিৰি মানুহৰ ব্লাড সেট নিবিচাৰে ময়ো নিৰি মানুহৰ ব্লাড সেট নিবিচাৰো so there are point of difference also point of agreement also এনেকে গৈ থাকো আগুৱাই কিবা এটা হ'বগৈ কেতিয়াবা পহিলা জানুৱাৰীৰ দিনাই মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল সাৰ্বভৌমত্বৰ দাবীৰ বাবে হোৱা নাই আলফা চৰকাৰৰ আলোচনা পৰেশ বৰুৱাৰ সৈতে তেখেতে সম্পৰ্কত থাকে আৰু যিকোনো কথাই পাতিব পাৰে কেৱল আলফা চৰকাৰৰ আলোচনাৰ মূল বিষয়টোৱে হৈছে সাৰ্বভৌমত্ব হেঙাৰ হৈ থিয় দিছে আলফা চৰকাৰৰ মাজৰ আলোচনাই পৰেশ বৰুৱাই বিচাৰি স্বাধীন অসম কিন্তু অসমৰ মুখ্যমন্ত্ৰী অথবা অসমৰ প্ৰধানমন্ত্ৰীয়ে কৰিব নোৱাৰে স্বাধীন অসমৰ ওপৰত আলোচনা কিয় স্বাধীনতাৰ ওপৰত আলোচনা কৰিব নোৱাৰে সেই সম্পৰ্কে ব্যাখ্যা কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে তেখেতে সংবিধানৰ নামত শপত খাইছে সেয়েহে স্বাধীনতাৰ বিষয়ে আলোচনা কৰিলে প্ৰথমতে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগিব পৰেশ বৰুৱা ডাঙৰীয়াই স্বাধীনতাৰ বাদে আন কথাতেও পাতিব নোখোজে আৰু আমি স্বাধীনতা পাতিব নোৱাৰো কাৰণ মইতো শপতে লৈছো যে আই উইল প্ৰটেক্ট ইন্টিগ্ৰিটি অফ ইণ্ডিয়া আই উইল প্ৰটেক্ট সোভেৰেইনিটি অফ ইণ্ডিয়া তেওঁ শপত লৈছে যে মই স্বাধীনতাক বাদ দি আন একো নাপাতো হেকানে সৌহাৰ্দ্য হ'ব পাৰে আলাপ আলোচনাৰ দুৱাৰো খোলা থাকে কিন্তু সমাধান কৰাৰ বাবে কোনোবা এটা পক্ষ পিছুৱাই আহিব লাগিব এটা আমিতো পিছুৱাই আহিব নোৱাৰো কাৰণ পিছুৱাই অহা দিনাখনে মোৰ ওঠটোৱে ভাঙি গল আই ক্যানট ৰিমেইন এজ এ সিএম তেওঁ কয় যে মইতো নোৱাৰো 10,000 লৰা মোৰ কাৰণে মৰি গল মই এতিয়া কেনেকৈ এইটোত কনসিলেশন কৰিম কথা পতা যায় তেওঁ কয় যে মই কি কৰিম ইমান মানুহ মোৰ কাৰণে মৰি গল আজি এই বয়সত মই এতিয়া কেনেকৈ ইয়াৰ পাতৰি আহিব পাৰিম তা মইও কওঁ যে মইতো শপতে লৈছো ভাৰতৰ সাৰ্বভৌমত্ব অক্ষুণ্ণ ৰাখিম গতিকে হেতুলৈ মই কেনেকৈ কথা পাতিম গতিকে দিস টু আৰ ইৰিকনসিলিয়েবল ডিফাৰেন্স এইটো এটা মীমাংসা নোহোৱা এটা বিষয় সাৰ্বভৌমত্বৰ বিষয়টো হেঙাৰ হ'ব বুলি কৈও মুখ্যমন্ত্ৰীয়ে কিন্তু আলফা আৰু চৰকাৰৰ মাজত আলোচনাৰ ইংগিত বহন কৰিছে আলফা আৰু চৰকাৰৰ মাজত আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ ইংগিত বহন কৰিছে আনকি মুখ্যমন্ত্ৰী ইমানো কৈছে পৰেশ বৰুৱাৰ সৈতে যেতিয়াই বিচাৰে তেতিয়াই কথা পাতিব পাৰে আৰু এই ব্যৱস্থাটো থকাৰ বাবে অসমত যোৱা 2 বছৰত সংঘটিত হোৱা নাই কুটাঘাতমূলক কাৰ্য শীঘ্ৰে আৰম্ভ হ'ব পাৰে আলফা চৰকাৰৰ আলোচনা মুখ্যমন্ত্ৰীৰ এনে মন্তব্যৰ পাছতে এতিয়া চৰ্চা চলিছে আলফা আৰু চৰকাৰৰ মাজত শীঘ্ৰেই আনুষ্ঠানিক আলোচনা হ'ব পাৰে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনৰ সৈতে গৃহ মন্ত্ৰালয়ে আলোচনা কৰিব পাৰে আৰু সেই আলোচনা কোনো চৰ্তৰ ভিত্তিত নহ'ব বুলিও চৰ্চা চলিছে স্বাধীন অসমৰ স্বপ্ন দেখি এদিন আলফালৈ গৈছিল অসমীয়া যুৱক যুৱতী আৰু এনেকৈ আলফালৈ গৈ 10,000তকৈ অধিক অসমীয়া যুৱক যুৱতী শ্বহীদ হ'ল কোনোবা যদি আলফাৰ গুলিত মৰিলে কোনোবা সেনা বাহিনীৰ গুলিত মৰিলে ধ্বংস হ'ল অসমৰ এটা প্ৰজন্ম স্বাধীন অসমৰ এই যুঁজখনত আটাইতকৈ ক্ষতি হ'ল সাধাৰণ জনতাৰ কোনোবাই আলফাক আশ্ৰয় দিয়াৰ নামত খুনিয়া হ'ল কোনোবাই আকৌ আলফাৰ বিৰোধিতা কৰাৰ বাবে মৃত্যুদণ্ড পালে সেয়েহে এতিয়া অসমবাসীয়ে বিচাৰে এক শান্তিপূৰ্ণ সমাধান এক আলোচনা সমাধান ৰাজনৈতিক আলোচনাৰ মাজেৰে আলফা চৰকাৰৰ সমস্যা সমাধান হোৱাটো বিচাৰে সমগ্ৰ অসমবাসীয়ে পৰেশ বৰুৱা অথবা চৰকাৰে এই ক্ষেত্ৰত আগবাঢ়ি অহা উচিত সকলো চৰ্ত বিচৰ্ত টেবুলৰ মজিয়াত আলোচনা কৰি এই সমস্যা সমাধান কৰা উচিত যদি এতিয়াই এই সমস্যা সমাধান নহয় তেতিয়াহ'লে এই সমস্যা দীৰ্ঘদিনলৈ অসমৰ ৰাজনীতিৰ ইতিহাসত অসমৰ সমাজ জীৱনত অসম হিচাপে আৰু অসমীয়া হিচাপে সকলোকে চুই যাব
আলফাৰ সংগ্ৰামখনৰ নামত এতিয়ালৈকে 10,000তকৈ অধিক অসমীয়া ডেকা ঢুকাইছে কোনোবা যদি ঢুকাইছে সেনা বাহিনীৰ গুলিত কোনোবা আকৌ ঢুকাইছে আলফাৰ গুলিত দুপক্ষৰ সংঘৰ্ষৰ ফলত সাধাৰণ জনতাই প্ৰাণাহুতি দিছে ইমানখিনি সংগ্ৰামৰ পাছতো অসমৰ ৰাইজে আলফা সমস্যাৰ এক সমাধান বিচাৰে আলফাৰ দাবীসমূহৰ সমাধান বিচাৰে আলফা আৰু চৰকাৰে সকলো আলোচনা কৰি সকলো মীমাংসা কৰি এক সন্মানজনক সমাধান হোৱাটো বিচাৰে মুখ্যমন্ত্ৰী মহোদয় 1 জানুৱাৰীৰ দিনাই ইংগিত দিছে আলফা চৰকাৰৰ আলোচনাৰ কথা তেওঁ কৈছে যে মাত্ৰ বাধা হৈ আছে সাৰ্বভৌমত্বৰ বাবে হোৱা নাই আলোচনা প্ৰতিগৰাকী অসমবাসীয়ে বিচাৰে আলোচনাৰ মাধ্যমেৰে সমাধান হওক আলফা চৰকাৰৰ আলোচনা আৰু এই ৰাজনৈতিক আলোচনাৰে সমস্যাটো সমাধান হোৱা উচিত আৰু মুখ্যমন্ত্ৰী তথা পৰেশ বৰুৱা দুয়োগৰাকী ব্যক্তিৰ সন্মুখলৈ আহি কথা পতা উচিত টেবুলত কথা পাতি যদি সাৰ্বভৌমত্ব নহয় ইয়াৰ বিকল্প কি হ'ব আৰু সাৰ্বভৌমত্ব সম্পৰ্কে কথা পাতিলে যদি চৰকাৰৰ কিবা ক্ষতি হয় তেতিয়াহ'লে কি ক্ষতি হ'ব সেই কথা বতৰাবোৰ পৰেশ বৰুৱাক বুজাই দিয়াৰ প্ৰয়োজনীয়তা আহি পৰিছে মুঠতে সন্মানজনকভাৱে এক ৰাজনৈতিক সমাধান বিচাৰে অসমৰ মানুহে বিচাৰে আলফা চৰকাৰৰ যি দীৰ্ঘদিনীয়া সংঘাত সেই সংঘাতৰ অৱসান হওক আৰু শান্তি ঘূৰি হওক অসমলৈ ধন্যবাদ চাই থাকিব প্ৰাগ নিউজ ডিজিটেল